2025 চনৰ হাইস্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যনৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু 63.98% পাছ পাৰ্চেণ্টেজ আমি পাইছোঁ আৰু ইয়াৰ ভিতৰত জিলা হিচাপে শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, যোৰহাট, নলবাৰী এইকেইখন হৈছে বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট আৰু এই জিলাকেইখনক বাদ দি পেলাই বাকী আমাৰ শ্ৰীভূমি, কাছাৰ, ধুবুৰী, গোৱালপাৰা এই জিলাকেইখন একেবাৰে শেষৰ ফালে আছে অৰ্থাৎ এভাৰেজ পাছ পাৰ্চেণ্টেজতকৈ তেওঁলোকৰ ফলাফল তাৰ তলত আছে। 303 প্ৰথম 3টা স্থান সেইকেইটা ঘোষণা কৰা হৈছে ইতিমধ্যে আপোনালোকে সেইখিনি পাইছে আৰু মই সকলো পাছ কৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল কৃতকাৰ্য হ'ব পৰা নাই তেওঁলোককো মোৰ আহ্বান হতাশ নহয় দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে সফলতা অৰ্জনৰ কাৰণে চেষ্টা কৰিব অসম চৰকাৰৰ শিক্ষা বিভাগে তেওঁলোকৰ লগত সকলো ধৰণৰ সহযোগিতা কৰিব আৰু এইবাৰ ফলাফলটোত এটা কথা আমি দেখিছোঁ যে আমাৰ পাছ পাৰ্চেণ্টেজ যোৱা বছৰ যেনেকৈ আমাৰ ভাল হৈছিল তাৰ তুলনাত আমাৰ অলপ নিম্নগামী হৈছে আৰু নিম্নগামী হোৱাৰ ক্ষেত্ৰত অসমৰ কিছুমান বিশেষ জিলা তাত আমাৰ ফলাফল বেয়া হৈছে আৰু তাৰোপৰি আমি যদি চাওঁ যে আমাৰ কাষ্ট কমিউনিটি ৱাইজ চাওঁ তেনেহ'লে আমি দেখা পাম যে আমাৰ চাহ জনজাতি অঞ্চল আৰু অনুসূচিত জাতি তেওঁলোকৰ ফলাফল এভাৰেজতকৈ কম গতিকে চাহ বাগান অঞ্চলত আমি জানোৱেই যে শিক্ষাত পিছপৰা অঞ্চল সেইকাৰণে তাত শিক্ষাক আগুৱাই নিয়াৰ কাৰণে অসম চৰকাৰে এলানি পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমাৰ টি গাৰ্ডেন মডেল স্কুলো আমি প্ৰতিষ্ঠা কৰিছোঁ এই বিদ্যালয়ৰ সংখ্যাও আমি বৃদ্ধি কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আমি বিশেষভাৱে উদ্বিগ্ন যে অনুসূচিত জাতি শিডিউল কাষ্ট ছাত্ৰ ছাত্ৰীৰ ফলাফল আশাব্যঞ্জক হোৱা নাই গতিকে সেই ক্ষেত্ৰতো শিক্ষা বিভাগে বিশেষ তেওঁলোকে SC অঞ্চলসমূহত দৃষ্টি নিক্ষেপ কৰিব আৰু শিক্ষাৰ মান উন্নত কৰাৰ কাৰণে চেষ্টা কৰিব আন এটা যদি আমি কাষ্ট কমিউনিটি ৱাইজ চাওঁ তেনেহ'লে আমি দেখা পাম যে OBC, MOBC, শিডিউল ট্ৰাইব প্লেইনছ তেওঁলোকৰ পাছ পাৰ্চেণ্টেজটো প্ৰায় 70-71% কিন্তু জেনেৰেলৰ পাছ পাৰ্চেণ্টেজটো তলত এতিয়া এইটো কোনোবাই প্ৰশ্ন কৰিব পাৰে যে STP তেওঁলোকৰ পাছ পাৰ্চেণ্টেজ ভাল কিন্তু সাধাৰণ জাতি শ্ৰেণীৰ পাছ পাৰ্চেণ্টেজটো কম সাধাৰণ জাতি শ্ৰেণীৰ পাছ পাৰ্চেণ্টেজটো কম এইটো বিশ্লেষণ কৰি যদি চোৱা যায় তেনেহ'লে যথেষ্ট সংখ্যক সাধাৰণ জাতিৰ লোক থকা শিৱসাগৰ বা যোৰহাট তাত ফলাফলটো ভাল কিন্তু যিহেতু চৰ অঞ্চলৰ ব্যক্তি লোকসকলো সাধাৰণ জাতিৰ ভিতৰতে অন্তৰ্ভুক্ত হয় গতিকে গোৱালপাৰা ধুবুৰী কাছাৰ শ্ৰীভূমি আদি জিলাৰ বেয়া ফলাফলটোৱে এইটো সাধাৰণ যিটো জেনেৰেল কেটেগৰী অফ ষ্টুডেণ্টছ তাত পাছ পাৰ্চেণ্টেজটো তাত নিম্নগামী কৰাত এটা তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন এটা আছে আৰু এই দিশটো আমি বিশেষভাৱে চাম গতিকে সামগ্ৰিকভাৱে যদি চোৱা যায় মই আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডক তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে খুব কম সময়ৰ ভিতৰত আৰু বিশেষকৈ বিহুৰ আগে আগে তেওঁলোকে ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে আমাৰ যিটো দৰ্পণ পৰ্টেলটো সাজু কৰি তোলা হৈছে হায়াৰ ছেকেণ্ডেৰীত নাম ভৰ্তি কৰিবৰ কাৰণে আৰু হায়াৰ ছেকেণ্ডেৰীত এইবাৰ আমি বিদ্যালয়ৰ সংখ্যাও আমি বৃদ্ধি কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছোঁ যিসমূহ মহাবিদ্যালয় বা আমাৰ গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ মডেল ডিগ্ৰী কলেজ বুলি কওঁ য'ত আমাৰ হায়াৰ ছেকেণ্ডেৰী নাই কিন্তু তাত যিহেতু আমাৰ এলিজিবল শিক্ষক আছে গতিকে অহা 5টা বছৰৰ কাৰণে আমি এই মহাবিদ্যালয়সমূহতো হায়াৰ ছেকেণ্ডেৰী শ্ৰেণী খুলিবৰ কাৰণে আৰু বিশেষভাৱে য'ত বিজ্ঞান আছে বিজ্ঞান শাখা খুলিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ 2021 চনত এই চৰকাৰখন ক্ষমতালৈ আহোঁতে বিজ্ঞান শাখাত নাম ভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 14% আছিল কিন্তু যোৱা সময়খিনিত আমি ইয়াক বৃদ্ধি কৰাৰ কাৰণে যি প্ৰচেষ্টা লৈছোঁ 14ৰ পৰা এতিয়া 18%লৈ আহিছে আৰু আমাৰ টাৰ্গেট আছে আমি 18ৰ পৰা ইয়াক অন্তত 25%লৈ লৈ যোৱাৰ কাৰণে আৰু
মেট্ৰিকৰ ফলাফলটো এটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল। মই পুনৰবাৰ সফল হোৱা ছাত্ৰ ছাত্ৰীসকললৈ সেইসমূহ